গণতন্ত্ৰ দিৱস উপলক্ষে নগাঁও জিলাৰ ৰূপহীঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া মিলনজ্যোতি যুৱক সংঘই আয়োজন কৰা 4দিনীয়া খেল ধেমালিৰ সফল সমাপ্তিৰূপে আজি অনুষ্ঠিত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী ৰাইহানুল মেৰাজ। এই অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীক উৎসাহিত কৰি যুৱ সমাজৰ খেল ধেমালিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু সামাজিক সংহতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আজি শিক্ষাবিদ আবুল কালাম, শিক্ষাবিদ আবু হানিফ, স্থানীয় যুৱ কংগ্ৰেছৰ নেতা মুস্তাফিজুৰ ৰহমান, GRS ৰফিকুল ইছলাম, নগৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে। নিশ্চয়কৈ আজি বিগত 2013 চনৰ পৰাই আমাৰ এই তিনিচুকীয়া মিলনজ্যোতি সংঘই ঠিক আজি এইবাৰৰ দৰে 2013 চনৰ পৰাই বিভিন্ন ধৰণৰ খেল ধেমালি পাতি আহিছে আৰু তাত আমিও সহযোগ কৰোঁ আৰু সহযোগ কৰি বহুত আনন্দ লাভ কৰিব পাৰোঁ। চাওক, যেনেকৈ এখেতসকলৰ সংঘৰ নাম যিটো নামেৰে নামাকৰণ কৰিছে, এই নামাকৰণ কৰা সংঘৰ নামটো যেনেকৈ দিছে মিলনজ্যোতি সংঘ, সঁচাকৈ আমি ইয়াত উপস্থিত হৈ দেখা পাওঁ যে মিলন শব্দৰ অৰ্থটো হ'ল আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালিত জড়িত থকা ল'ৰা ছোৱালীসকলে একেলগ হৈ যিটো এটা অনুষ্ঠান কৰে, সেই অনুষ্ঠানকে মিলনৰ অনুষ্ঠান বুলি কোৱা হয়। আৰু তাৰ পৰাই কিছুমান প্ৰতিভা ওলায়, সেই প্ৰতিভাসমূহকে আমি মানে জ্যোতি বিলোৱাৰ দৰে বুজি পাওঁ, সেইটোৱে হ'ল মিলনজ্যোতি। আৰু সিহঁতে এই মিলনজ্যোতিৰ মানে যিটো গুণাগুণ আজি 2013 চনৰ পৰাই ৰক্ষা কৰি আহিছে। এই তিনিচুকীয়া মিলনজ্যোতি সংঘৰ এই বিভিন্ন ধৰণৰ অনুষ্ঠানে আমাৰ গাঁৱে গাঁৱে থকা বিভিন্ন ধৰণৰ ব্যাধিসমূহ, কিছুমান ড্ৰাগছ যিবিলাক ব্যাধি আছে, এইবিলাক ব্যাধিৰ পৰা দূৰীকৰণৰ কাৰণে যিবিলাক সহায় সহযোগ ল'ব লগা হয়, ইহঁতে আমাক এই সহায় সহযোগ আমাৰ এখেতসকলে কৰে। ধন্যবাদ। আমি আপোনালোকে অৱগত, আপোনালোকৰ নিউজ মাধ্যমত আগতেও চাগে আমাৰ এইটো নিউজ গৈছে। আমি প্ৰত্যেক বছৰে 2013 চনৰ পৰা এইটো আমি ক্ৰীড়া সমাৰোহ পাতি আহিছোঁ। আমাৰ এইটো 2013 চনৰ পৰা এইটো 14 আমাৰ ছিজন 14 হ'বগৈ চাগে। আমাৰ এইবাৰ আমি 26 তাৰিখৰ পৰা 4দিনীয়া কাৰ্যসূচী পাতিছিলোঁ। আজি তাৰ অন্তিমটো দিন 29 তাৰিখ। আমাৰ সফলভাৱে আমাৰ আজি বঁটা বিতৰণী সভা পাৰ হৈ গ'ল। আমি যি ক্ৰীড়া সমাৰোহ আয়োজন কৰোঁ, আমাৰ এটাই লক্ষ্য থাকে যে সমাজৰ যি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, বয়সস্থ লোক, তেওঁলোকক একেটা মঞ্চতে লৈ আহা। কাৰণ আমাৰ এনেকুৱা গাঁৱত এনেকুৱা পৰিৱেশ নহয় যে তেওঁলোক সদায় একেটা মঞ্চত আহিব পাৰে। গতিকে আমাৰ এইবাৰ বহুতো তেনেকুৱা খেল হৈ গৈছে যে তেওঁলোকে একেলগে বুঢ়া ডাঙৰ সৰু একেলগে একেটা খেলতে অংশগ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ যে আমি সেইটো হিচাপত গৈ আমি সাফল্যমণ্ডিত হৈছোঁ। আৰু ভাল লাগিছে, ইমান তোমালোকৰ প্ৰতিভাসমূহ আজি মঞ্চখন দিয়া ভাল লাগিছে। বিভিন্ন সকলো জেগাৰ পৰা আহি পেলাই অংশগ্ৰহণ কৰিছে, সকলো নিজৰ বুলি খেলিছে, একতা বান্ধোন গঢ়ি তুলিছে। সেইটো কি ক'বা এই ক্ষেত্ৰত? হয়, চাওক, আজিৰ সমাজত চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। তথাপিও আমি খেল পতাৰ লগে লগে আমাৰ বহুত ল'ৰা আজিকালি গম পায়েই, বহুত ল'ৰাই কেৰেলা যায়গৈ কাম কৰিবৰ কাৰণে। আমাৰ এই খেলৰ কাৰণে মানুহে কেৰেলাৰ পৰা কাম এৰি আহিছে ইয়াত খেলিবৰ কাৰণে। গতিকে এইটো কাৰণে আমাৰ এটা গৌৰৱৰ কথা। আৰু আমি যি একতাৰ কথা কৈ আছে, এই একতা আমাৰ খেলৰ জৰিয়তে প্ৰতিফলিত হৈছে বুলি মই ভাবোঁ। কাৰণ ইয়াত আমি ডাঙৰ সৰু, আমাৰ হিন্দু মুছলিম একো নাই, চবেই একেলগে খেলিছে আমি আৰু একেলগে জয়ী হৈছে। যোন জয়ী হৈছে তেওঁলোক আমাৰ বাবেও বিজয়ী আৰু গৌৰৱৰ কথা, আৰু যোন জয়ী হ'ব পৰা নাই তেওঁলোকো বিজয়ী। কাৰণ খেলত জয় হোৱাটোৱেই মেইন কথা নহয়, অংশগ্ৰহণ কৰাটোৱেই মেইন কথা। আজিৰ বঁটা বিতৰণী অনুষ্ঠানত আজি অতিথি হিচাপে কোন উপস্থিত আছিলে? আমাৰ অতিথি হিচাপে আজি উপস্থিত থকাৰ কথা আছিলে আমাৰ ৰূপহীঘাট সমষ্টিৰ বিধায়ক নৰহুদা ডাঙৰীয়া। কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে তেখেত চেন্নাই যাব লগা হ'ল, যাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰিলে। তাৰ জেগাত তেখেতৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেখেতৰ সহধৰ্মিনী ৰাইহানুল মেৰাজ ডাঙৰীয়ানীক আজি আমাৰ চিফ গেষ্ট হিচাপে দেখালে কিবা অনুষ্ঠান আছিলে? হয়, আজি আমাৰ বঁটা বিতৰণী সভা ইতিমধ্যে শেষ হৈছে। তাৰপিছতে আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আছে। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।